কাৰণ মোৰ উদ্দেশ্য এটাই, যাতে মোক প্ৰিয়া হিচাপে বনাইছে, মোৰ উদ্দেশ্য যে মোৰ লগত ভাল উন্নয়ন মিলাব পাৰে। মই যোৱাবাৰ 720টা যেতিয়া মই চাকৰি দিয়াব পৰাইছিলোঁ, মই নিজে সুখী হৈছিলোঁ। কাৰণ এই ছাত্ৰ ছাত্ৰীসকলে নিজে নিজৰ কেবিনেট চাকৰি পায়, কোনো গুৰুত্ব দিবলৈ লোৱা নাই। আগৰ দিনত আমি দেখিছিলোঁ, শুনিছিলোঁ যে চাকৰি কিনিবলৈ পায়। আমাৰ দিনত 1 পইচা লোৱাৰ হাত মইতো এইবাৰ 1,000 চাকৰি মই মানি ল'মে বুলি টাৰ্গেট কৰিয়ে মই এই ধৰণে মই যিমান পাৰ ট্ৰেইনিং দিয়াই মই ব্যৱস্থা কৰিম। মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই এটাই অনুৰোধ, মই আগতে মই পাইছিলোঁ, মই নিজে সফলতাৰে পাইছিলোঁ, যেতিয়ালৈকে পিতৃ মাতৃক আশীৰ্বাদ ল'ব এই ল'ৰা ছোৱালীৰ মানুহ হ'বই। যেতিয়ালৈকে শিক্ষা কৰোঁ সন্মান কৰিব, শ্ৰদ্ধা কৰিব, তেতিয়া এই ল'ৰা ছোৱালী মানুহ হ'ব। মই এইটো কাৰণে কৈছোঁ, মোৰ নাম দেউতা অৱস্থাতে মোৰ একো চাকৰি নাছিল। মোৰ পিতৃ মাতৃক মই ওলাই যাওঁতে সেৱা কৰি যাওঁ, আহিলে সেৱা কৰি যাওঁ, আৰু তেখেতসকলে কষ্ট কৰি মই নিজে কষ্ট নোপোৱাকৈ থাকিম। মই পিতৃ মাতৃক অন্তত এইটো কষ্ট অনুভৱ কৰি দিয়া নাছিল। মই নিজে অনুভৱ কৰোঁ যে তেখেত দুজনৰ আশীৰ্বাদৰ কাৰণে মই এই পৰ্যায়লৈ আহি পাইছোঁ বুলি মই উপলব্ধি কৰিছোঁ। মই ভাবোঁ আপোনালোকক মই এটাই অনুৰোধ যে পিতৃ মাতৃ আৰু শিক্ষাগুৰুক আপোনালোকক শ্ৰদ্ধা কৰিব, মৰম